কাৰ্গিল যুদ্ধত আমাৰ বিজয় আমাৰ প্ৰজন্মৰ বাবে এক গৌৰৱৰ ক্ষণ আছিল 1972 বাংলাদেশৰ যুদ্ধ আমি দেখা নাছিলো কিন্তু আমাৰ প্ৰজন্মই দেখা যুদ্ধখন আছিল কাৰ্গিলৰ যুদ্ধ আৰু সেই যুদ্ধত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত দেশে স্মৰণীয় বিজয় লাভ কৰিবলৈ সক্ষম হৈছে আমেৰিকাৰ দৰে বিশাল ৰাষ্ট্ৰৰ চকুত ধুলি দি তেখেতে সাহসেৰে পোখৰাণত নিউক্লিয়াৰ বিস্ফোৰণ কৰাৰ দৃশ্য আজিও আমাৰ সকলোৰে মানস পটত উদ্বেলিত হৈ আছে আমেৰিকাই যেতিয়া স্যাংশন কৰিছিলে ভাৰতৰ অৰ্থনীতিৰ ওপৰত ৰিচাৰ্জেন্ট বণ্ডৰ দৰে বিভিন্ন অৰ্থনৈতিক ব্যৱস্থাৰে বিশ্বৰ ভাৰতীয় লোকসকলক সংগঠিত কৰি তেখেতে আমেৰিকাৰ ইকনমিক স্যাংশনক পৰাজিত কৰিছিল আৰু আমেৰিকাৰ দৰে ৰাষ্ট্ৰই এসময়ত আহি সেই স্যাংশন ভাৰতৰ বিপক্ষে স্যাংশন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল আৰু যদি কাৰ্গিলৰ যুদ্ধত বিজয় হৈছিল পাকিস্তান আৰু ভাৰতৰ মাজত স্থায়ী শান্তিৰ বাবেও তেখেতে প্ৰয়াস কৰিছিল তেখেত শান্তিৰ দূত আছিল আৰু যত শান্তি পৰাজিত হৈছিল ভাৰতৰ স্বাধীনতা ভাৰতৰ অখণ্ডতা ৰক্ষাৰ বাবে তেখেতে সাহসেৰে যুঁজ দিছিল একেজন ব্যক্তিয়ে শান্তিৰ হৈ কৈছিল আৰু একেজন ব্যক্তিয়ে দেশৰ বাবে যুঁজ দিবলৈ এক বিন্দু পিছ হুকি অহা নাছিল